কেবিনেট মিনিষ্টাৰৰ গ্ৰুপ বনাই পেলাই আলোচনা কৰি জনগণক বিভ্ৰান্ত কৰি থকা হ'ল আৰু যোৱাকালি আপোনালোকে আছাম ট্ৰিবিউনখনৰ যদি প্ৰথম পৃষ্ঠাৰ এটা বাতৰি চাই যে ইট ইজ আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টছ কনচিডাৰেশ্যন বুলি অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে তেতিয়াহ'লে যদি কেন্দ্ৰৰ হাতত ইতিমধ্যে এয়া অপেক্ষাৰত বিবেচনাধীন অসমৰ মন্ত্ৰী গোটৰ কাম কি আৰু আজি আমি যাতে এই বিষয়বিলাক উত্থাপন কৰিব নোৱাৰো আজি অসম বিধানসভাৰ অন্তিম দিনাখন অন্তিম পৰ্যায়ত এই কথাটোকে কৈছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নালাগে মোৰ কথা হ'ল যে যদি প্ৰয়োজন হয় আমাক যদি সুযোগ দিয়ে মই কম অসম বিধানসভাৰ সৰ্বদলীয় এটা প্ৰতিনিধি দল বৰ্তমানৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাব লাগে আৰু দিল্লীলৈ গৈ লগত যি 6 জনগোষ্ঠীয়ে বিচাৰিছে তেখেতসকলৰ নেতৃবৃন্দটোকো লওক আৰু কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ অসমৰ ৰাইজৰ সেই সময়ৰ লোকসভাৰ প্ৰতিবেদনৰ ভিত্তিত যি আশা আকাংক্ষা পূৰণ কৰাৰ সুবিধা কৰাই দিব লাগে মই যিখিনি ক'ব লাগে কৈছোঁ মই 1996 চনৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক ভিত্তি কৰিয়ে জনজাতিকৰণ হ'ব লাগিব অসম বিধানসভাই ইতিমধ্যে আসাম টক্স আপোচবিহীন অসম কণ্ঠ